এতিয়া মই বনাবলৈ লৈছোঁ মাটিমাহ আৰু চিকেন বনাম। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম চিকেন আৰু মাটিমাহ, মানে শুনিহে আছিলোঁ চিকেনৰ লগত মাটিমাহ খাই বুলি। এতিয়া মই এইফালে মাটিমাহ অকণমান বহাই দিছোঁ, বেছিও নহয়, যিহেতু আমাৰ ঘৰ ৰুমত কোনোৱে নাখায়, মই খাম, যিহেতু মোৰ কাৰণে অলপমান চিকেন আৰু মাটিমাহ, চিকেনখিনি ভাজি ল'ম আৰু মাটিমাহটো কুকাৰত বহাই দিছোঁ বইল হ'বৰ কাৰণে। এইফালে মই পাতি দিছোঁ চিকেনখিনি, এইফালে চিকেনখিনি ইহঁতৰ কাৰণে পাতি দিছোঁ, ড্ৰাই ফ্ৰাই কৰিম অলপমান, যিহেতু দাইল বনাইছোঁ, মই মচুৰ দাইল বনাইছিলোঁ, মোৰ কাৰণে এইফালে কুকাৰত পাতি দিছোঁ মাটি দাইল। এইখিনি ইহঁতৰ কাৰণে আগতীয়াকৈ পাতি লৈছোঁ আৰু এইখিনি মোৰ কাৰণে চিকেন অলপমান থৈছোঁ, বেছি কিছু নহয়, কাৰণ ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম, কেনেকুৱা হয় নাজানো। এইখিনি মই মোৰ কাৰণে ভাজি খাম। এতিয়া দেখিছেনে, জল্দি জল্দি বনাব লাগিব, যিহেতু বতৰটো খুব এইফালে দেখিছেনে খুব বতৰটো বেয়া কৰি আহিছে, বৰষুণ দিব এতিয়া। একদম কালিৰ পৰা বৰষুণ দিয়া ষ্টাৰ্ট আৰম্ভ হৈ গৈ আছে এইফালে। এতিয়া জল্দি জল্দি বনাব লাগিব, কাৰেণ্টটো গুচি গ'লেগৈ ডাঙৰ কথা হ'ব। ভিডিঅ'টো চাই যাব কেনেকুৱা হয়, কণ্টিনিউ কৰিলে গম পাব কেনেকৈ বনালোঁ মই, কি কথা। এইফালে আদা ৰচুন চব মই ধুনীয়াকৈ পেষ্ট কৰি লৈ লৈছোঁ, কাৰণ জল্দি জল্দি বনাব লাগিব, বতৰ খুব বেয়া কৰিছে, কাৰেণ্টটোতো দিনটো নাই, এতিয়া কাৰেণ্টটো আহিছে, সেইকাৰণে জল্দি জল্দি বনাই লওঁ, মাৰিছে, জল্দি জল্দি বনাওঁ। এইফালে বহাই লৈছোঁ মই কেৰাহীখন, মানে জল্দি জল্দি বনাবলগীয়া হৈছে, কাৰেণ্টটো নাথাকিলে দিগদাৰ হ'ব যে, বনাবলৈ আন্ধাৰ হ'ব। ইয়াত বৰষুণ ষ্টাৰ্ট হৈ গ'ল কালিৰ পৰা, মানে বতাহ বৰষুণ দিছে, সেইটো কাৰণে জল্দি জল্দি বনাইছোঁ। ইফালে ঘামি জামি অৱস্থা নাই। এতিয়া এইফালে মই কেৰাহীখন ধুনীয়াকৈ পাতি ল'লোঁ, পিঁয়াজখিনি কাটি লওঁ, বেছি জল্দি মানে বেছি টাইম নলগাওঁ। এইফালে মই মাটি দাইলখিনি বইল কৰি ল'লোঁ কেৰাহীখন, মাংসও বেছি নহয় অলপমান, যিহেতু মই মোৰ কাৰণে ন, সিহঁতৰ কাৰণে ড্ৰাই ফ্ৰাই বনালৈ, মইহে খাম, সিহঁতি নাখায় যি টি বস্তু। মই বোলো ফাৰ্ষ্ট টাইম ট্ৰাই কৰি চাওঁ, ৰেচিপিটো আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ কেনেকুৱা হয়। কেৰাহীখন গৰম হ'লত তেতিয়া মই দি দিছোঁ তেল। আমি যিহেতু ৰিফাইন তেল খাওঁ, কোনোবাই মোক মেছেজ কৰিছিলে আপোনালোকে মিঠাতেল ইউজ নকৰে নেকি, ৰিফাইন তেল খাই যে, আচলতে আমি ৰিফাইন তেল খাই অভ্যাস হৈ গ'ল যে, সেইটো কাৰণে ৰিফাইন তেলেই খাওঁ। ইয়াত এতিয়া পাঁচফোৰণ, জিৰা চব দি দিছোঁ, মছলাখিনি বেছি নেদেখুৱাওঁ, অলপ চলপকৈ কিবা কিবি দেখাম, মানে পূৰা সম্পূৰ্ণ ৰেচিপিটো নেদেখুৱাওঁ, কাৰণ বতৰটো পুৰা খোলা কৰি আহিছে, আৰু তাতে ইয়াত কোম্পানীবোৰ ওচৰতে আছে যে, কাৰেণ্টটোতো আৰু গছ গছনি আছে, খুব বতাহ মাৰি আছে, সেইটো কাৰণে কাৰেণ্টটোতো সোনকালে যাবগৈ যে, টকালক বনাই আছোঁ। সেইফালে দি দিছোঁ মই কাটি লোৱা পিঁয়াজখিনি, এতিয়া থেতেলিয়াই লোৱা আদা ৰচুনখিনি মই দি দিম। ভালদৰে কেঁচা গোন্ধটো নোযোৱালৈকে অকণমান টাইম ভাজি থাকিম। ইয়াতে দি দিম এতিয়া মই কাটি লোৱা বিলাহীখিনি, দি দিম এতিয়া মই ৰেড চিলি, ইয়াত দি দিছোঁ এতিয়া মই ধনিয়া পাউডাৰ, লগতে দি দিছোঁ অলপমান ৰেড চিলি, যিহেতু গৰমতো ইমান মানে জ্বলা খাব নোৱাৰি। ইয়াত দি দিম এতিয়া মই মছলা, চব অলপমান অলপমান দিছোঁ, বেছিকৈ নাই দিয়া, কাৰণ কম কমকৈ দি খাম আমি সদায় মছলা খুব কম খাওঁ, মানে সেইটো কাৰণে সৰহকৈ নিদিওঁ, সোৱাদ অনুযায়ী দিব লাগে, যোনে যিমান খাব পাৰে, আমি ইমান খাব নোৱাৰোঁ যে, সেইটো কাৰণে, আৰু চুনুও আছে তাতে, চুনুও খাবৰ কাৰণে খাব কিজানি, সেইটো কাৰণে অলপমান অলপমান দিছোঁ। এতিয়া বিলাহীখিনি ভালদৰে গলি যাওক, তাৰপিছত মই চিকেনখিনি দি দিম। এতিয়া মই বিলাহীখিনি গলিবৰ কাৰণে ঢাকন লগাই দিছোঁ, জল্দি জল্দিয়ে হ'ব লাগে ইমান, কাৰণ বৰষুণ দিলেতো বহুত দিগদাৰ হ'ব, ভাত খাবলৈও দিগদাৰ হয়, সেইকাৰণে জল্দি জল্দি বনাব লাগিব। বিহু কেনেকুৱা গ'ল বাৰু আপোনালোকে ক'বচোন দেই, কমেণ্ট কৰি। আমাৰ ইয়াতনো কিনো বিহু, আৰু অকণ যাম বুলি ভাবিছিলোঁ, সেয়েহে যাবই নোৱাৰিলোঁ। তাৰপিছত চাই লওঁ কি হয়, মে' মাহত যাব পাৰোঁ নে নোৱাৰোঁ, কাৰণ বিহুতে যাম বুলি ভাবিলোঁ, চুনুৰ এক্সামটোতো হৈ আছিলে, আৰু সিহঁতি স্কুলত, মই যেতিয়া গৈছিলোঁ সিহঁতি স্কুলত ক'লে যে
30 তাৰিখৰ ভিতৰত ৰিজাল্ট দিম সেইটো কাৰণে আকৌ অহা যোৱা কৰি থকাতকৈ আকৌ এতিয়া গৈ যদি 12-13 তাৰিখে গৈ আকৌ 30 তাৰিখৰ আগত ৰিজাল্ট চিট নিবলৈ আহিব লাগিব সেইটো কাৰণে ভাবিলোঁ একেটা বহুত পইচাও খৰচ হয় আৰু আমি দুটা যোৱাটো ইমান সম্ভৱ নহয় ভাবিছিলোঁ মই আৰু চুনু যাম কিন্তু প্ৰথমবাৰ ফ্লাইটত জীৱনত উঠিয়ে পোৱা নাই কাৰণ ফ্লাইটত যাম বুলি ভাবিছিলোঁ কেনেকৈনো কি হয় সেইটোও নাজানো সেইকাৰণে মানুহজনে ক'লে কি নালাগে থোৱা 2 দিনমান ৰখি দিয়া ৰিজাল্ট চিটখন যিহেতু লৈ যাবা আৰু তেওঁ যাবনে ভাইটি যাব নাজানো কিন্তু কোনোবা এজনটো লগত গ'লে অকণমান ভাল হয় কাৰণ আমাৰ বেগো বহুত হ'ব ৰখি দিবলগীয়া হ'ল এতিয়াতো বহাগী বিদায়ে হ'ব আৰু 2 দিনমান আছে সেইটো কাৰণে নহ'ব চাগে এই বছৰটো বিহু চোৱা আমাৰ এনেকৈ গৈ নহ'লে আমি প্ৰত্যেক বছৰে যাওঁ বিহু চাবৰ কাৰণে ইয়াত দি দিছোঁ এতিয়া দেখিছে নহয় চিকেনখিনি দি দিলোঁ মই এতিয়া বেছি নহয় কেইটুকুৰামান চিকেন দেই মানে আমাৰ ৰুমত নাখায় যে সেইটো কাৰণে মই কমকৈ লৈছোঁ আপোনালোকে যদি খাব বিচাৰে ঘৰৰ মানুহে বা কোনোবা মানুহ ঘৰ থাকে তেতিয়া সৰহকৈ ল'ব পাৰিব মই কিন্তু মোৰ কাৰণেহে লৈছোঁ সিহঁতি মানে ৰেচিপিটোৰ কথা শুনিয়ে নাক কোচ খুৱাই দিছে আৰু এনেও আমাৰ ৰুমত বেছি বাছ ইটো নাখাওঁ সিটো নাখাওঁ হৈ থাকে যে সেইকাৰণে যিকোনো বস্তু মাছ শাকত দিলেও মাছ নাখায় কিবা নাখায় সেইটো কাৰণে মইনো কিমান খাম এজনী মানুহে খাই খাই শান্তি হৈয়ে গৈছোঁ অলৰেডি শান্তি সেইকাৰণে মই অকণমান কমাই দিছোঁ এতিয়া বহুত দিন ৰেচিপি ভিডিঅ' দিয়া নাই সেইকাৰণে ভাবিলোঁ আজি ৰেচিপি ভিডিঅ' এটা দি চাওঁচোন এইফালে মোৰ চিকেনখিনি অলপমান ফুটি গৈছে এতিয়া ফুটিলে মানে ভাল হয় কাৰণ মাছ এতিয়া ফুটিলেহে গম পোৱা যায় যে এইটো ভিজিছে বুলি মই এনেকৈ এডোখৰ এতিয়া হেৰি কৰি চাইছোঁ ভাঙি চাইছোঁ ধুনীয়াকৈ এতিয়া ফুটি গৈছে ইয়াতে দি দিম এতিয়া মই মাটি দাইলখিনি মাটি দাইল দিয়া দেখি ল'ৰাই টবাক মানিলে সি ভাবিছে মায়ে আজি কি বনাইছে বুলিব খাবিনে নাখাওঁ মানে নাখায় গম পাইছোঁ দেখিয়ে নাকটো কুচাই দিছে এফালে মই অলপমান পানী দি দিছোঁ যিহেতু উতল এটা আহিবলৈ ধুনীয়াকৈ এই দেখিছেনে কেনেকৈ উতলি আহিছে কেমেৰাটো চাগে ইমান এটা হেৰি হোৱা নাই কাৰণ ঠাণ্ডা ঠাণ্ডা দেখিছে এয়া হৈছেগৈ আমাৰ মাটি দাইল আৰু চিকেন এতিয়া খাবহে লাগে অকণমান ঠাণ্ডা হ'ল এয়া মোৰ ৰেডি হৈ গ'ল মাটি দাইল আৰু চিকেন ইয়াত দেখিছেনে ধোঁৱা বলিয়ে আছে মানে লাইটটো থাকোঁতে ভিডিঅ'টো বনাই বোলো শেষ কৰিলোঁ লাইটটো গুচি গ'লেগৈ অলপমান দিগদাৰ হ'ব যে দেখিছেনে আপোনালোকেও বনাই খাব কেনেকৈ বনাই মই নাজানো কিন্তু মোৰ ষ্টাইলত মই বনাই খাইছোঁ এনেকৈ হয়তো বেলেগকৈও বনাব পাৰে দেখিছেনে